আৰু নাতিৰ ৰবিখনে দুবেলা দুসাঁজ খাই জীয়াই আছো। সকলো থাকিও আজি আমাৰ একো নাই। ল'ৰাই আমাক এৰি থৈ চাকৰি সূত্ৰে পৰিয়াল লৈ বিদেশত থাকে। সেই নাতিটো জন্ম হোৱা শুনিছোহে মাত্ৰ। দেখাৰ সৌভাগ্যকণ কিন্তু আজিলৈকে নহ'ল। নাতিটোৰ লগত খেলিবলৈ, সাধু কথা ক'বলৈ আৰু আকাশৰ তৰা দেখুৱাবলৈ যে বৰ মন যায়। কিন্তু কি হ'ব, ভগৱানে আমাক এনে পাহৰিছোৱেই। আজি দৰৱ খোৱাই নাই নহয়। হেৰা বোলো শুনিছানে? নাই? এইগৰাকী আকৌ কলৈ গ'ল? হেৰা বোলো শুনিছানে নাই? নাটক চলে দেখা নাই নি? আহিলৈছো আকৌ। হ'ব দে, ডাইলগ কওক। মোৰ দৰৱ খোৱাৰ সময় হ'ল নহয়। আকৌ এফালে ক'লে যা, ভিতৰ এইফালে। এই চব মানে শান্তি নাই দেই। লগ দে। দেখিছো গানিয়ে কৈছিল নে হা এইফালে দৰকাৰ আছে বুলি ভাবি ল'বলৈ? মই নুশুনিলো নহয়। তই জানিবি মোবাইলত ব্যস্ত থাকিলে তই মোবাইল পেলে একোৱে নালাগে। দেখিছো তই কি ফালিছ। মা নাই আজি অকমান চাইছিলো। তইতো ঘৰত থাকিলে সেইটোকে পিটিকি থাক। পৰহিলৈ নাটক আৰু আজি যদি তহঁতি এইবোৰ কৰি থাক, নাটক কি হ'ব গৈ কচোন? হয় ন? চুৰিয়াখনৰ তলত পেনটো কেলে? আজি ৰিহাৰ্চলে সেই নাটকৰ দিনা নিপিন্ধো নহয়। আজি লাটুদাই চবকে টেষ্ট কৰি আহিবলৈ কৈছিলে নে? আমি কৰি আহিছো পাই, তই নিজেহে কৰা নাই। মোৰ এইটোৱে হ'ব, মই কৰি আহিছো। মাত দেচোন তহঁতি সেইবোৰ কথা। ইয়াতহে আছিলি? জেগেলা ক'ত আছিলি? সেইটো ল টেবলেট। এইজনী আকৌ খেলি মেলি কৰিলি। আকৌ কি কৰিলো? পানী কথা। ৰাম, হে আজি খাচোন, নাটক না দিন নহয়। এইকেইটা মানে তহঁতৰ সেইটোৱে ভুল, চব নাটকৰ দিনা। এনেকে হ'লে কেনেকে হ'ব কচোন? বাৰু দে আজিলে দে। সেইটো ল টেবলেট। দে দৰৱেহে জীয়াই ৰাখিছে। এইটো কি দিলি হয়? চুইংগাম। এইজনী মানে মানুহ মাৰি দিবি দেই। তই পাগল আছনে বাৰু হা? চুইংগামটো বাৰু সি গিলি খাব পাৰিবনে? চুবাই খাই গিলি খাটো তাৰ কথা। মই দিয়া টেবলেট চুবাই খাই কেলে কাজিয়া লাগি আছ? নহয় তোক জেগালৈ আহিবলৈ কৈছিলো নাই মই? এই তোৰ ডাইলগ আছে। কথা এটা
শুনিছনে নাই? কি কথা ক'লেহে শুনিম। বিকাশৰ মুখেৰে জানিব পাৰিছো আমি দুটাই কষ্ট পাইছো বুলি ল'ৰাই কেনো তালৈ ফোন কৰিছিল। আমাৰ দুইটাকে কি আৰামত ৰাখিবলৈ কাৰোবাৰ সৈতে বোলে যোগাযোগ কৰিছিল। মই জানো নহয় সি আমালৈ বৰ চিন্তা কৰি থাকে। তালৈ বেয়াহে লাগে পাই। আমাৰ ইমানবোৰ খেতি মাটি আছেই। সেই তাতে সি শিক্ষকৰ চাকৰি এটাও পাইছিল, কিন্তু সি নকৰিলে। সি এই বিদেশত ডাঙৰ চাকৰি কৰিবলৈ গ'ল। কিহৰ কাৰণে? অকল মাক আৰু দেউতাকক সুখত ৰাখিবলৈহে। এতিয়া আমি ল'ৰা বোৱাৰী আৰু নাতিৰ অবিহনে কম সুখত আছোনে? ইয়াতকৈ আৰু কি লাগে আমাক? সি আমাক ইমানখিনি সুখ দিয়াৰ পাছতো আমাক আৰু সুখ দিব বিচাৰিছে। সি কেনো আমাক বৃদ্ধাশ্ৰমত ৰাখিব খুজিছে। কি ক'লে? সি আমাক বৃদ্ধাশ্ৰমত ৰাখিব খুজিছে? আমি নহ'লে এটা কাম কৰিম বুজিছ? আমি নাটকৰ আগত এটা ঘোষণা কৰিম। এটি বিশেষ ঘোষণা। নাটক চলি থকাৰ সময়ত কোনো দৰ্শকে যাতে চিপ চানা আদি খাই নাথাকে। নহ'লে মানুহে নাটকত মন নিদিয়ে নহয়। সেইবাবে নহয় তেন্তে কিহৰ বাবে? নহয়, আমাৰ মুখৰ আগত তেনেকে চিপ চানা খাই থাকিলে আমাৰ কি খাবলৈ মন নাযায় নি? আমিও সোনকালে আহিব লাগে। বৰ দিগদাৰ কৰে দেই। ইমান দেৰি কৰি থাকে। মই মূল্য বুজিব লাগে অলপমান। এনেকে দেৰি কৰি থাকিলে মই নাটকৰ পৰা উলিয়াই দিম। পাছত মোক দুখ দিলাম নাই। তই উলিয়াই দিবি? অকমান বেছি হ'ল নেকি? চব দায়িত্ব মোক দি থৈ গৈছে। এতিয়া চব মোৰ মতে চলিব লাগিব। এতিয়া ডাইৰেক্টৰ ৰাণী হ'ব। তয়ে ডাইৰেক্টৰ। শুভেচ্ছা থাকিল। হ'ব বাৰু, যদি তোৰ মতে চলিব লাগে কাম এটা কৰি দেখা। কি কাম? ইয়াতে ডিঙিত আছে চিপছখিনি। এই চবকে ভগাই দি দেখা। এইকেইটা দিলে বৰ দিগদাৰ পাওঁ। টেনচন নলবি। মই এইখিনি তহঁতৰ ঘৰত অকলে খাই ঘৰত গৈ পনীয়া হাগিবলৈ নাই। নাটক একবাৰ ভাগ কৰি দিম আকৌ চবকে। হ'বনে? হ'ব মানে দৌৰিবহে। জয় এটা দে। এইটো অলপ বেছি হ'ল নেকি?
অ কিয় নেজানো এটা সব মানুহে কাকল যে এই ফালে যে খাই থাকে এতিয়া পৰা নাটক বাদ দিলো বুইছ চিনেমাতে ধৰিলো চিনেমা তোক দেখোন আজিলৈকে চিনেমা কিবা দেখাই নাই দেখিবি ৰহ দেখিবি এই ভাল বস্তুটা দেখিবলৈ অলপ ধৈৰ্য ধৰিবই লাগিব না এই চিনেমা কৰি কেনেকুৱা লাগে কচোন মজা লাগে চিনেমা কৰি মজা লাগে তই যে যেতিয়া প্ৰথম চিনেমা কৰিবলৈ যাবি তোক তোক পুৰা একদম এনেকে চাই দিব এনেকে কেলে চাই কেলে চাই এনেকে ন এনেকে হেৰি মানে তই ভয় কৰিছবি তাক চাই তই যদি এনেকে চাওঁতে ভয় নকৰ তোৰ ডাইৰেক্ট চিনেমা কৰিব লৈ ল'ব তই ভয় কৰ চিনেমা কৰিব নাপাৰ মই যে যেতিয়া প্ৰথম চিনেমা কৰিব গৈছো মোক তো পুৰা একদম এনেকে তাৰপিছত কিয় মোক কি ভয় কৰা বিধৰ নহয় মোক ডাইৰেক্ট এনেকে চাই
নকৰ পইচা নাই কালি মায়ে দেখিলো নাটকত দিবলৈ 500 টকা দিছিল কিন্তু দেউতাই কথাকে গম পাই মাকো গালি পাৰিলে আৰু মোকো মাৰিলে ক'লে যে চাউল কিনিবলৈকে পইচা নাই নাটক কৰিব নালাগে ন আৰু মোক পইচাটো কাঢ়ি ল'লে মোক কথাটো অলপ বেলেগ মোৰ আকৌ কি কথা নাটকৰ দিনা ৰাতিপুৱা যে সেই গছ পিৰুৱা কামটো পালে আমাৰ পদূলি মুখৰে বকুল পল্ল না কথা ওলাইছে বোলে কথাটো হয় নেকি এই পলিৰক কৰা হাত দিবি এই পলিৰক তোৰে হাত দিয় মই তা উদাই দে এই তোকে কবলে কবে কলো এতিয়া মোৰ কথা ঐ ৰচন অলপ সময় ইমানবোৰ সমস্যা লৈ আমি কেনেকে নাটক কৰিম চবৰে সমস্যাবোৰ বেলেগ বেলেগ আৰু মনটো কথা এটা কচোন কি তই যে বকুল ফুলটো নিদিয় এই তই কথাটো শেষ হ'বলৈ কেলে নিদিয় তই যে বকুল ফুলটো নিদিওঁ বুলি ক'লি তই সেইটো কেলে নিদিয় গছে অক্সিজেন দিয়ে বুলি তই নাজান নেকি আৰু গছ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰিম জানো কিন্তু ইমান ধুনীয়াকৈ বাহিৰা গছ পুলি ধৰি কিয় দিব লাগে আৰে ৰুবলৈ আকৌ আমি তেতিয়া অক্সিজেন আমাৰ সন্মুখত থাকিলে কি অক্সিজেন নিদিব নেকি আরে দিব মনটো কিন্তু কিবা পাতিলে গছ পুলিটো নিয়ম গছ পুলি ৰুব লাগে সেইটো আমাক স্কুলত ছাৰ বাইদেউহঁতে শিকাইছে কিন্তু ইমান ধুনীয়াকৈ বাহিৰা গছ পুলি ৰুৱানি তহঁতি তাক মাৰিবগৈ নালাগে যদি ৰুবলৈ মন আছে গছৰ গুটি চিপ পুলি গজাই ল'বি নহ'লে ক'ৰবাত বেয়া ঠাইত থকা গছ পুলি পাওঁ সেইটো উঘালি আনি ভাল ঠাইত ৰুবি তই বৰ ভাল কথা ক'লি মনটো কথাটো হয় পাই আমি এতিয়াহে চিন্তা কৰিছোঁ শুন গছ পুলি ৰোৱা দিৱস যেনেকৈ পাতে গছৰ গুৰিত গোবৰ পানী দিয়া দিৱসো পাতিব লাগে এইটো কিন্তু অলপ বেছি হ'ল দেই একো বেছি হোৱা নাই হ'ব দে মই চিন্তা কৰি থাকিব নালাগে সেই মৰমৰ পুলিটো আমি উঘালি নানো ক'ৰবাত যদি কষ্ট পাই থকা পুলি পাওঁ আমি সেইটোহে আনিম আৰু লগতে নহয় আমি কাম এটা কৰিম আমি যে গছ পুলিটো ৰুওঁ সেই গছ পুলিটোৰ সাৰ পানী দিয়া কামটো আমি কৰিম এতিয়া হ'বনে তহঁতি সঁচাকৈ পুলিটো নানতো নানো তেনেহ'লে এতিয়া মোৰ প্ৰস্তাৱ নাটক চাবলৈ আহিবি দেই বাৰু তহঁতি এটা সেইবোৰ কথা বাদ দেচোন হেৰি নাটকলে ইয়াৰ বাহিৰে যোনে যোনে পইচা আনিছ ৰাণীহঁতক জমা দে মই যাওঁগে দে তহঁতি মোক নাটক চাবলৈ নিবিনে আৰে তহঁতি নাটক কৰিবি আকৌ কি চোৱা কথা কৈছ তহঁতি পইচা দিব নোৱাৰে তহঁতি নাটক কৰিবলৈ নিবি জানো দিব তই নিবি নাটক কৰিবলৈ তই আমাৰ লগত নাটক কৰিবই লাগিব হেৰি নহয় তহঁতি কথা এটা গম পাৱ কি কথা কালি দেউতাৰ জন্মদিন এই মজা আমি সকলো যাম তই ৰাণী কি কবি কচোন ক ৰসগোল্লা লালমোহন চিঙৰা এইটো যে এইটো অকল খোৱাৰ কথা কাইলৈতো জন্মদিন নহয় মইতো বহি এখনকে দিম দে ময়ো দিম কলম মইতো ৰঙৰ পেকেট এটা দিম দেই ময়ো তোক কিবা এটা দিম মই নাযাওঁ দেই মইতো কিবলৈ পইচা নাই নহয় কোনো যাব নালাগে মই এইবাৰ জন্মদিন নাপাতো হা জন্মদিন নাপাত নাপাতো সঁচাকৈ নাপাতো সঁচাকৈ নাপাতো সঁচাকৈ নাপাতো কান্দিব নালাগে মোৰ জন্মদিন পতাৰ সলনি নাটকত যিমান পইচা খৰচ হ'ব চব মই দিম মানে মোক দেউতাই দিব তহঁতি কোনেও এটকাও দিব নালাগে পিছে তোৰ দেউতাই দিয়ে বা নিদিয়ে দিব মোৰ বিশ্বাস আছে আমাৰ নাটক